প্ৰথমে আপোনালোকে কি কৰিব, মোবাইলৰ আপোনালোকৰ যিকোনো এখন ব্ৰাউজাৰত ক্লিক কৰিব। ব্ৰাউজাৰত ক্লিক কৰি ইয়াতে লিখিব PM Kishan। এইটো চোৱা ওপৰত যিটো আহিছে pmkisan.gov.in, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ওপৰত যিটো অপশ্যন আহিছে চাওক, এই অপশ্যনটো এইটো PM Kishan সম্মান নিধি, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাই যাব আৰু এই পেজটোত আপোনালোকে ওপৰত স্ক্ৰল কৰি চাব, ইয়াতে এটা অপশ্যন আছে যে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ওপেন হৈ যাব। ইয়াতে প্ৰথমত আপোনাৰ লেংগুৱেজ চিলেক্ট কৰিব দিছে, এইটো লেংগুৱেজ মই ইংলিছ ৰাখিছো। তাৰপিছত ইয়াত আপুনি আধাৰ কাৰ্ড নাম্বাৰ বহাব, মোবাইল নাম্বাৰ বহাব। তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, আমাৰ ষ্টেট কি অসম। তাৰপিছত ইয়াতে কি কৰিব, কেপচাটো বহাব। কেপচা মানে কি, এই যে ইয়াত এই QHK যেনেকুৱা আছে ঠিক তেনেদৰে তাত বহাই ইয়াত OTP অপশ্যনত সাবমিট কৰিব, ইয়াতে OTP সাবমিট কৰিব। টোটেল ফৰ্মখন যিহেতু আমি আগতে কৰা আছে, গতিকে মোৰটো নহ'ব, মই ফৰ্মখন তোমালোকক দেখুৱাই দিছো। ফৰ্মখন হ'ব এনেকুৱা, যেনেকুৱা মই দেখুৱাইছো। তাৰপিছত বেনিফিচিয়াৰী নাম, ফাদাৰ্স নেম, ডেট অফ বাৰ্থ, মেল, মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, তাৰপিছত ষ্টেটটো ইয়াত অসম বহাব, ইয়াত অসম বহালে হ'ল। ডিষ্ট্ৰিক্টটো দিব, যাৰ যেনেকুৱা ডিষ্ট্ৰিক্ট, সাব ডিষ্ট্ৰিক্ট, ভিলেজ, আৰু ফাৰ্মাৰ টাইপটো কেনেধৰণৰ ফাৰ্মাৰ টাইপ সেইটো আপোনালোকে দিব ইয়াত। যেনেকুৱা ধৰা স্মল, সৰু দিলে, তাৰপিছত আপোনালোকে লেণ্ড ডিটেইলছ দিব লাগিব। ইয়াতে লেণ্ড ডিটেইলছ এইবোৰ দিব লাগিব। এনেকে কৰি তাৰপিছত আপোনালোকে কি কৰিব, কন্টিনিউ কৰিব। আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক আৰু সাবস্ক্ৰাইব কৰিব।